ৰাজনীতিক বেয়াৰ ফালে লৈ নাযাব আঁচনি দিছে ভাল কথা কিন্তু জনতাক কুঙা নকৰিব প্ৰমোদ বড়ুৱে নাম নোলোৱাকৈ টাৰ্গেট কৰিলে মুখ্যমন্ত্ৰীক আকৰ্ষণীয় হৈ উঠিছে বড়োভূমিৰ ৰাজনীতি এবাৰ বিটিআৰত আগ্ৰাসী মনোভাৱেৰে আগবঢ়া বিজেপিয়ে ইতিমধ্যে আৰম্ভ কৰিছে মাৰাথন প্ৰচাৰ ইখনৰ পিছত সিখন মুখ্যমন্ত্ৰীৰ সভা শাসনলৈ আহিলে কি কৰিব প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰীয়ে যদি আজি আমাৰ ইয়াত এখন বিজেপিৰ চৰকাৰ থাকিলেহেঁতেন মই লগে লগে ক'লোহেঁতেন বা বাইদেউ বিচাৰিছে দিনে ঘূৰাই বিচাৰিছে দিনে কাম শেষ ইয়াতে আমি সকলো কথা অনুৰোধ কৰিব লাগে যে পাৰে যদি কৰি দিবা সম্ভৱ যদি দিব লাগিব এই যে আমি কামটো আমিয়ে কৰোঁ পোহৰটো সূৰ্যৰ পৰাই আহে কিন্তু বেলেগ জেগাত সূৰ্যই ডাইৰেক্ট পোহৰ দিয়ে ইয়াতে চন্দ্ৰ গলতি চন্দ্ৰৰ পৰা পোহৰ পাব লাগে কিন্তু এই সময়ত মুখ্যমন্ত্ৰীয়ে যদিও ইউপিপিএলক কোনো ধৰণৰ টাৰ্গেট কৰা নাই তাৰ পিছতো কিন্তু নাম নোলোৱাকৈ মুখ্যমন্ত্ৰীক ৰাজনীতিৰ পাঠ প্ৰমোদ বড়োৰ সভ্যতা আৰম্ভ হোৱাৰ লগে লগে আমাৰ তাত পলিটিক্সো আৰম্ভ হৈছে আৰু আজি পলিটিক্সটো ইমান বেয়া ফালে লৈ যাব নালাগে বেয়া চিন্তা কৰিব নালাগে পলিটিক্সটো এটা ইনষ্টিটিউশ্যন হয় যাৰ দ্বাৰা আমি দেশখন আগুৱাই নিব পাৰোঁ সমাজখন আগুৱাই নিব পাৰোঁ নাম নোলোৱাকৈ আকৌ ক'লে দূৰদৰ্শী নেতাই ৰাজনীতিৰ স্বাৰ্থত জনতাক ভীতিগ্ৰস্ত কৰিব নালাগে আৰু নেতাসকলে চাব লাগিব আপুনি দেশৰ নেতা হয় ৰাষ্ট্ৰীয় নেতা হয় দূৰদৰ্শী হয় বহুত কথা বুজি পায় আপুনি গোটেই বিশ্বখনৰ কিন্তু এজন সাধাৰণ মানুহক এই কথাবিলাক যদি আপুনি নিজৰ মতে কয় তেখেতে বুজি নাপাবও পাৰে আৰু তেখেতৰ মনত বহুত আউল লাগি যাব পাৰে গুণ্ডগোল লাগি যাব পাৰে এইটো তেখেতসকলক আমি কৰিব নালাগে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে কি আঁচনি দিব বিটিআৰবাসীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনা আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিম বিটিআৰতো পাব আৰু বিটিআৰতো ডিচি সকলক কৈছোঁ যে অকণমান যদি বেছিও দিব লাগে বিটিআৰৰ মানুহখিনি সদায় দুখত থাকে নোপোৱাৰ বেদনালৈ থাকে গতিকে বিটিআৰত যদি অলপ বেছিও দিব লাগে আমি দি দিম কিন্তু আমি সুন্দৰ কৰি ৰাইজক অৰুণোদয় দিম এই ক্ষেত্ৰতো প্ৰমোদ বড়ুৱে আহ্বান জনালে আঁচনি বিতৰণৰ নামত জনতাক কুঙা নকৰিব আজি দৰিদ্ৰ মানুহক কিছুমান বেনিফিচিয়াৰী স্কিম দিয়া হৈছে হেল্থৰ বেমাৰ চাবলৈ স্কিম দিয়া হৈছে চাউল দিয়া হৈছে গেছ দিয়া হৈছে বিভিন্ন আঁচনিবিলাক দিছে সেইবিলাক বহুত ভাল দৰিদ্ৰ মানুহক ছাপোৰ্ট কৰাৰ লগতে কিন্তু সেই মানুহবিলাকক চিৰদিন জীয়াই থকাৰ কাৰণে যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে আত্মনিৰ্ভৰশীল ভাৰত হ'ব লাগিব আমাৰ মানুহবিলাকক এজন মানুহক আত্মনিৰ্ভৰ হ'বলৈ শিকাব লাগিব প্ৰমোদ বড়ুৱে ক'লে ইউপিপিএল সৰু দল কিন্তু চিন্তা সৰু নহয় গতিকে ইউপিপিএল দলটো দেখাত সৰু দল কিন্তু আমাৰ চিন্তাধাৰাবিলাক ইমান সৰু নহয় আমাৰ চিন্তাধাৰাবিলাক ইমান ঠেক নহয় আমি দেখি শিকি জানি শুনি সব কথা আমি কাম কৰিবলৈ আহিছোঁ গতিকে আমি ভুল কৰিবলৈ কেতিয়াও সাজু নহয় কিবা অজানিতে ভুল হৈ যাব পাৰে ইয়াৰ কাৰণে ৰাইজৰ ওচৰত ক্ষমা বিচাৰিবলৈও মই কণ্ঠাবোধ নকৰোঁ কেৱল ইমানেই নহয় প্ৰমোদ বড়ুৱে লগতে নাম নোলোৱাকৈ কটাক্ষ কৰিলে মানসিক অসুস্থ ব্যক্তিয়ে সুস্থ সমাজৰ চিন্তা কৰিব নোৱাৰে আমি এটা ষ্টেবল সমাজ বিচাৰিছোঁ সুস্থ সমাজ অসুস্থ নেতাই সুস্থ সমাজ গঢ়িব নোৱাৰে সুস্থ নেতাইহে সুস্থ সমাজ গঢ়িব পাৰিব যদি আপুনি মানসিকভাৱে অসুস্থ নহয় আপোনাৰ চিন্তাধাৰা সুস্থ নহয় আপুনি শাৰীৰিকভাৱে সুস্থ নহয় আপুনি এটা সুস্থ সমাজ গঢ়িব নোৱাৰিব ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে প্ৰতিখন ৰাজনৈতিক সভাতে বাৰে বাৰে কৈ আহিছে বিটিআৰত এবাৰ কোনো ৰাজনৈতিক শত্ৰু নাই বিপিএফও শত্ৰু নহয় ইউপিপিএলও শত্ৰু নহয় এনে অৱস্থাত পিছে বিজেপিক লাগে কেৱল বিটিআৰৰ ক্ষমতা যিটো কথাই হয়তো প্ৰমোদ বড়োক ক'ৰবাত নহয় ক'ৰবাত আঘাত কৰিছে যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰমোদ বড়োৰ মুখেৰে নলবাৰীৰ পৰা ত্ৰিদীপ কলিতাৰ ৰিপৰ্ট NKTV